নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল জীৱন সূত্ৰলৈ। বন্ধু বান্ধৱীসকল, সচৰাচৰ মই যেনেকুৱা ধৰণৰ টপিকৰ ওপৰত মোৰ চেনেলত কথা পাতি আহিছোঁ, আজি অলপমান টপিকটো তাতকৈ ডিফাৰেঞ্চ। আপোনালোকে শুনিলে গোটেইখিনি যেতিয়া শুনিব আপোনালোকে নিশ্চয় গম পাব। আৰম্ভণিটোতো মই বাৰু এতিয়াই কৰি দিম, কিন্তু খালি এইখিনিয়ে ক'লোঁ যে আজিৰ যিটো টপিক, এই টপিকটো মোৰ আগৰ টপিকবিলাকৰ তুলনাত কমপ্লিট বেলেগ। ঠিক আছে, এতিয়া কৈ দিওঁ আজিৰ টপিকটোৰ নাম কি। আজিৰ টপিকটো মই লৈ আহিছোঁ ভূত প্ৰেত আত্মা আদিৰ সঁচাকৈ অস্তিত্ব আছেনে, আৰু যদি আছে তেতিয়াহ'লে তাক কেনেকৈ গম পাব পাৰি, নে ই একমাত্ৰ এটা সমাজৰ অন্ধবিশ্বাস। অস্তিত্ব আছেনে অন্ধবিশ্বাস, এই বিষয়ে আজি মই মোৰ ভিডিঅ'টো লৈ আহিছোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সামান্য অনুৰোধ, মোৰ চেনেলটো আপোনালোকে বহুত সংখ্যক মোৰ দৰ্শক শ্ৰোতা বন্ধুৱে চাই আছে, উপভোগ কৰি আছে, কিন্তু হয়তো আপোনালোকে কিবা কাৰণত চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই। গতিকে অনুগ্ৰহ কৰি যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, এই সামান্য অনুৰোধ। এতিয়া বন্ধু বান্ধৱীসকল টপিকটো আৰম্ভ কৰোঁ। ভূত প্ৰেত আত্মা আদিৰ কথা যেতিয়া আমাৰ আগত কোনোবাই কয় বা ক'ৰবাত যদি ওলায়, তেতিয়া আমি বহুতেই কি কৰোঁ, এটা ব্যংগাত্মক হাঁহি মাৰি উৰুৱাই দিওঁ কথাটো, আৰু এইটোক এটা অন্ধবিশ্বাস বুলি আমি মাজে মাজে তেখেতক উপলুঙাও কৰোঁ যোনে আমাক এই কথাটো কয়। ঠিক আছে, কিন্তু সেইসকলক কৈছোঁ যোনে এনেকুৱা ধৰণৰ কাম কৰে, এনেকুৱা কাম সচৰাচৰ কৰিব নালাগে। আপোনালোকে যদি বিশ্বাস নকৰে তৃতীয় শক্তিক, ঠিক আছে, এইটো মই ভূত প্ৰেত আত্মা আদিক মই তৃতীয় শক্তি বুলিয়ে ক'ম। যদি আপোনালোকৰ তৃতীয় শক্তিৰ ওপৰত বিশ্বাস নাই, এইটো আপোনালোকৰ নিজৰ মাজত ৰাখিলে ভাল হয়। এই বস্তুটো আপোনালোকে বেলেগৰ ফালে ঠেলিব বা টানিব নালাগে, কাৰণ যদি কেতিয়াবা আজি আপোনাৰ বিশ্বাস নাই তৃতীয় শক্তিৰ ওপৰত, যদি কেতিয়াবা এই তৃতীয় শক্তিৰ পালাত আপুনি পৰি যায়, তেতিয়াহ'লে হয়তো নিশ্চয় আপুনি বিশ্বাস কৰিবলৈ বাধ্য হ'ব, যদি তাৰপিছত আপোনাৰ অৱস্থা ভালে থাকে তেতিয়া। ঠিক আছে, এই ভিডিঅ'টো মই আপোনালোকক ভয় খুৱাবলৈ বনোৱা নাই। এই ভিডিঅ'টোৰ মোৰ উদ্দেশ্য হ'ল অকল আপোনালোকক নলেজ প্ৰদান কৰা, যে তৃতীয় শক্তি আছে নে এই যি তৃতীয় শক্তিৰ কথা আমি পাতি থাকোঁ, কৈ থাকোঁ, সেইবিলাক এটা অন্ধবিশ্বাস। ঠিক আছে, আৰু এই যি তৃতীয় শক্তি, এই তৃতীয় শক্তিক মই নিজে স্বয়ং মই বিশ্বাস কৰোঁ যে তৃতীয় শক্তিৰ অৱস্থিতি আমাৰ পৃথিৱীতে আছে। ঠিক আছে, যেনেকৈ আমি মনুষ্য এই পৃথিৱীত আছোঁ, আমাৰ যেনেকৈ অস্তিত্ব আছে পৃথিৱীত, যেনেকৈ অন্য জীৱ জন্তুৰ অস্তিত্ব আছে পৃথিৱীত, ঠিক তেনেকৈ এই তৃতীয় শক্তিৰো অস্তিত্ব পৃথিৱীতে আছে। পাৰ্থক্য মাত্ৰ এটাই, আমি আমাক নিজকে বা অন্য মানুহক বা অন্য জীৱ জন্তুক আমি দেখা পাওঁ, কাৰণ তেওঁলোক শৰীৰধাৰী। ঠিক আছে, তেওঁলোকৰ এটা নিজস্ব শৰীৰ আছে, গতিকে আমাৰ চকুৰ দৃষ্টি দি আমি তেখেতসকলক দেখা পাওঁ। কিন্তু যিবিলাকৰ শৰীৰ নাই, অশৰীৰী, সেইবিলাক আমাৰ সামান্য দৃষ্টি দি বা সাধাৰণ দৃষ্টি দি ধৰা নপৰে। ঠিক আছে, কিন্তু দেখা নাপালোঁ বুলি বা আমাৰ চকুৰে ধৰা নপৰিল বুলি আমি সেই শক্তিক অন্ধবিশ্বাস বুলি মানিম জানো? তৃতীয় শক্তিক কেতিয়াও তৃতীয় শক্তিক অন্ধবিশ্বাস বুলি আমি নামানো। এইকাৰণে নামানো, মই বিশেষকৈ নামানো, এইকাৰণেই নামানো কাৰণ আমিতো ভগৱানকো দেখা নাপাওঁ, নহয় জানো? ভগৱানক আমি দেখা পাওঁ নেকি? ভগৱানকো দেখা নাপাওঁ, কিন্তু কি হয়, ভগৱানক আমি পূজা কৰোঁ, ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে, হয় নহয়? ঠিক তেনেকৈ যদি ভগৱান আছে দেখা নাপাওঁ, তথাপি আমি বিশ্বাস কৰোঁ। তৃতীয় শক্তিও আছে যাক আমি দেখা নাপাওঁ, কিন্তু বিশ্বাস কৰিবলৈ আমি টান পাওঁ। কিন্তু যোনে জানে তৃতীয় শক্তিৰ কথা, পৃথিৱীত এনেকুৱা বহুত মানুহ আছে, অকল মই নহয়, যোনে তৃতীয় শক্তি অনুভৱ কৰিছে, তৃতীয় শক্তিৰ যিটো প্ৰকোপ, সেই প্ৰকোপটো ফিল কৰিছে, সেইসকল মানুহক যদি আপুনি কেতিয়াবা সোধে, তেখেতসকলে কেতিয়াও এই কথাটো আপোনাৰ অস্বীকাৰ কৰিব নোৱাৰিব। আৰু আজিকালি বহুতে এটা বিশেষ দোহাই দিয়ে যে আজিকালি ছায়েন্সৰ দিন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ইমান উন্নতি কৰি আছে, বিজ্ঞানে আমাৰ চন্দ্ৰত গৈছে মানুহ, মংগল গ্ৰহত গৈছে মানুহ, বিভিন্ন জেগাত আমাৰ ব্ৰহ্মাণ্ডৰ ছেটেলাইট ফিট কৰিছে, কিন্তু সেই বিজ্ঞানেই আজিলৈকে বাৰমুদা ট্ৰায়েংগলৰ ৰহস্য কিয় ভেদ কৰিব পৰা নাই?
আৰু সেই বিজ্ঞানীসকলে আজিলৈকে কৈলাশ মানসৰোবৰৰ একদম শিখৰত কিয় উপস্থিত হ'ব পৰা নাই? হয়, ঠিকেই শুনিছে আপোনালোকে, এভাৰেষ্টত যাব পাৰিছে, কিন্তু কৈলাশ মানসৰোবৰৰ শিখৰত আজিলৈকে কোনো ব্যক্তি সশৰীৰে যাবলৈ সক্ষম হোৱা নাই। আৰু এই কথা মই কোৱা নাই, এই কথা কৈছে যি ৰিচাৰ্চৰ লগত জড়িত, সেই ৰিচাৰ্চটোৰ লগত জড়িত বৈজ্ঞানিকসকলে, যে কৈলাশ মানসৰোবৰৰ আশে পাশে এনেকুৱা এটা এনাৰ্জিয়ে কাম কৰি থাকে, যি এনাৰ্জিয়ে যিকোনো বাহিৰা মানুহক সেই শিখৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে, আৰু যাৰ কাৰণে তাতে প্ৰৱেশ কৰিবলৈ এতিয়াও কোনো সক্ষম হোৱা নাই। সেই বিষয়ে মই অন্য এটা ভিডিঅ'ত আপোনালোকক ডিটেইলছ লৈ আহিম, যে কৈলাশ মানসৰোবৰত মানুহ এতিয়াও যাবলৈ কিয় সক্ষম হোৱা নাই। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ কথা যিসকলে কয়, তেওঁলোকৰ কাৰণে মোৰ এটা প্ৰশ্ন আছে। প্ৰথমতে পৃথিৱীত মানুহ এক্সিষ্ট কৰিছিল নে ছায়েন্স এক্সিষ্ট কৰিছিল? তাৰ উত্তৰ নিশ্চয় আপোনালোকে মানুহ বুলিয়ে ক'ব। ছায়েন্স অহাৰ আগতেও মানুহ আছিল, ছায়েন্স নোহোৱাকৈও মানুহে চলিছিল। ছায়েন্স নহওঁতে মানুহে অস্ত্ৰ শস্ত্ৰ বনাইছিল, অস্ত্ৰ শস্ত্ৰ প্ৰাপ্ত কৰিছিল, যেনেকৈ নহওক অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিল। আৰু সেই অস্ত্ৰ শস্ত্ৰসমূহ ইমান ভয়ংকৰ আছিল যে আজিৰ দিনৰ নিউক্লিয়াৰ ৱেপনৰ বা নিউক্লিয়াৰ মিছাইলৰ যি টেকন'লজি, মই ভাবোঁ যে সেই টেকন'লজি তাৰ পৰাই আহিছে। ঠিক আছে, যেনেকৈ দূৰৰ পৰা মিছাইল নিক্ষেপ কৰে, তেনেকৈ আগৰ দিনত কি কৰিছিল, ধনু দি কাৰ নিক্ষেপ কৰিছিল বা অস্ত্ৰ দূৰৰ পৰাই নিক্ষেপ কৰিছিল, মন্ত্ৰ শক্তিৰ দ্বাৰা জাগৃত কৰি। আৰু সেই অস্ত্ৰবিলাকৰ নাম আমি নিশ্চয় শুনিয়ে আহিছোঁ, ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ, ইন্দ্ৰাস্ত্ৰ, বৰুণাস্ত্ৰ। এইবিলাক অস্ত্ৰৰ নাম আমি শাস্ত্ৰত শুনি আহিছোঁ, মহাভাৰততো আমি শুনিছোঁ। ঠিক আছে, তো এইবিলাক অস্ত্ৰ কেনেকৈ চলিছিল? এইবিলাক অস্ত্ৰটো মহাপ্ৰলয়ংকাৰী অস্ত্ৰ আছিল, তেতিয়াতো বিজ্ঞান নাছিল, কিন্তু তেতিয়াও এইবিলাক অস্ত্ৰ মানুহে ব্যৱহাৰ কৰিছিল। আৰু সেইবিলাক কেনেকৈ ব্যৱহাৰ কৰিছিল? সেইবিলাক ব্যৱহাৰ কৰিছিল মন্ত্ৰ শক্তিৰ জৰিয়তে। ঠিক আছে, এতিয়া আজিকালি ছায়েন্সে মন্ত্ৰ শক্তি ব্যৱহাৰ নকৰা, ছায়েন্সে নিজৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে ইয়াৰ মিছাইল টেকন'লজি উদ্ভাৱন কৰি লৈছে, কিন্তু যিটো বেচিক্স, সেই বেচিক্সটো মই ভাবোঁ এইটো আমাৰ যিবিলাক পুৰণি অস্ত্ৰ শস্ত্ৰৰ কনচেপ্ট তাৰ পৰাই আহা। আৰু আপোনালোকে কি ভাবে এই বিষয়ে মোক কমেণ্টত আপোনালোকে জনাব। মই আপোনালোকৰ মতামতৰ কাৰণে অপেক্ষা কৰিম কমেণ্ট ছেকশ্যনত। বিজ্ঞান হ'ল এক আৱিষ্কাৰ। মানুহে যেতিয়া নিজকে ক্ৰমবৰ্ধমান ৰূপত যেতিয়া ক্ৰমবিকাশ কৰিবলৈ ধৰিলে মানুহে, ঠিক আছে, যেতিয়া নিজৰ বিকাশ হ'বলৈ ধৰিলে, প্ৰথমতে আদি মানৱ আছিল, তাৰ পৰা যেতিয়া লাহে লাহে মানৱ হ'ল, মানৱ হৈ জুইৰ আৱিষ্কাৰ কৰিলে, তেনেকৈ আৰু নানান ধৰণৰ বস্তু আৱিষ্কাৰ কৰিলে। তাৰ পিছতে মানুহে গম পালে যে এইটো বস্তুৰ লগত এইটো হয়, এইটো বস্তুৰ লগত এইটো হয়, এইটো বস্তু, এই দুটা বস্তু মিক্স কৰিলে এইটোৱে হয়। সেইটোৱে এক প্ৰকাৰ বিজ্ঞান। তাৰপিছতে মানুহে লাহে লাহে থিয়ৰী, সূত্ৰ এইবিলাক আৱিষ্কাৰ কৰিবলৈ ধৰিলে। কিন্তু সেইটো হ'ল যি আমাৰ বিকশিত মানৱ সমাজৰ এক আৱিষ্কাৰ, বা এক আৱিষ্কাৰ বুলিয়ে ক'ব লাগিব, এক আৱিষ্কাৰ যিটো মানুহৰ কৰ্ম, যিয়ে মানুহৰ কাম সুলভ কৰিছে আৰু লঘু কৰিছে, তাৰমানে কামৰ বোজা কমাই দিছে ছায়েন্সৰ জৰিয়তে। আৰু বিভিন্ন ধৰণৰ টেকন'লজি বিকশিত কৰি এতিয়া বৰ্তমান কি কৰি আছে, ছায়েন্সৰ চবতে বলবালা হৈ আছে, সঁচা কথাটো। কিন্তু ছায়েন্স থকাৰ আগতেও অস্ত্ৰ শস্ত্ৰ চলিছিল, ছায়েন্স থকাৰ আগতেও যেনেকৈ পৰমাণু বম ব্যৱহাৰ কৰে তেতিয়াৰ দিনত পৰমাণু মিছাইলৰ জেগাত ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ আদিৰ দৰে মহাবিধ্বংসক অস্ত্ৰ আছিল, যিবিলাকৰ কথা আমি সকলোৱে শুনি আহিছোঁ ক'ত, মহাভাৰত, ৰামায়ণ আদিত সকলোতে। এতিয়া বিজ্ঞানৰ কথা বহুত ক'লোঁ, এতিয়া আহোঁ অলপ শাস্ত্ৰৰ কথালৈ। আমাৰ হিন্দু সনাতনী বৈদিক শাস্ত্ৰসমূহ কেইবা হাজাৰ বছৰ আগতে ৰচিত আছিল। তেতিয়া হয়তো বিজ্ঞানৰ কোনো চিন চাবেই নাছিল, ঠিক আছে, নামগন্ধই নাছিল। কিন্তু তেতিয়াৰ মানুহে যিবিলাক কাম কৰি দেখুৱাইছিল, সেইবিলাক সিদ্ধান্তকে বহু ক্ষেত্ৰত আজিৰ বিজ্ঞানে ফ'ল' কৰে বা অনুসৰণ কৰি আহিছে, বা এতিয়াও আগলৈকেও অনুসৰণ কৰি যাব লাগিব। উদাহৰণস্বৰূপে আজি বিশ্বৰ প্ৰায় সকলোতে মিছাইল টেকন'লজি চব দেশে বিকশিত কৰি লৈছে, নহ'লেও কাৰোবাৰ পৰা কিনি হ'লেও ৰাখিছে। কিন্তু এই মিছাইল টেকন'লজি এক জেগাৰ পৰা দূৰলৈ যে মিছাইলটো যাব, সেই কনচেপ্টটো ক'ৰ পৰা আহিছে? আমাৰ আদিম যুগৰ অস্ত্ৰ শস্ত্ৰৰ পৰা অহা নাই জানো? যেনেকৈ ব্ৰহ্মাস্ত্ৰ, আগ্নেয়াস্ত্ৰ এইবিলাকৰ পৰা, এইবিলাকে দূৰৰ পৰা এৰে আৰু বহুত দূৰত গৈ পেলাই কি কৰে, নিজৰ যি ধ্বংস কাৰ্য, ধ্বংসলীলা,
এই ধ্বংস লীলা আৰম্ভ কৰে। ঠিক তেনেকৈ আমাৰ মিছাইলবিলাকো তেনেকুৱা, ইয়াৰ পৰা এৰি বেলেগ জেগাত আমি এইটো দি আক্ৰমণ কৰিব পাৰোঁ বা যথেষ্ট ক্ষতি কৰিব পাৰোঁ সেই জেগাখিনিৰ। আৰু এই শাস্ত্ৰৰ কথা যে মই ইমানখিনি কৈ আছোঁ, এই শাস্ত্ৰত কিন্তু উল্লেখ আছে, শাস্ত্ৰই মানি লৈছে তৃতীয় শক্তিৰ উপস্থিতি, যে তৃতীয় শক্তি যে আছে সেই কথা শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰই কৈছে গৰুড় পুৰাণ অনুসৰি যি মানুহৰ স্বাভাৱিক মৃত্যু হয় সেইসকলৰ আত্মাও 13 দিন সম্পূৰ্ণ নোহোৱালৈকে নিজৰ পৰিয়ালৰ লগতে থাকে অশৰীৰী ৰূপত। 13 দিনৰ পিছত আত্মাক যমদূতে আহি যমপুৰীলৈ লৈ যায়। যমপুৰীত গৈ পেলাই আত্মাৰ পাপ পুণ্যৰ হিচাপ হয়, কৰ্মফলৰ হিচাপ হয়, আৰু সেই অনুসৰি আত্মাই স্থান লাভ কৰে। যদি পুণ্যৱান আত্মা হয় স্বৰ্গত যায়, যদি দুৰাত্মা হয় তেতিয়াহ'লে নৰক ভোগ কৰিবলৈ বাধ্য হয়। কিন্তু বন্ধু বান্ধৱীসকল, যিসকলৰ মৃত্যু অস্বাভাৱিক, যেনে ধৰক ছুইচাইড, ক'ৰবাত কিবা দুৰ্ঘটনা হৈ গ'ল, কিবা কোনোবাই মাৰ্ডাৰ কৰি দিলে, এইবিলাক ব্যক্তিৰ কি হয়, মনত বহুত আশা আকাংক্ষা ৰৈ যায়, আৰু সেইকাৰণে মৃত্যুৰ পিছত তেখেতসকলৰ আত্মাবিলাকে মুক্তি নাপায়। আৰু যেতিয়ালৈকে স্বাভাৱিক মৃত্যুৰ যিমান বয়স তেওঁলোকৰ ভাগ্যত লিখা আছে, সেই বয়সলৈকে সেই আত্মাই পৃথিৱীতে ভ্ৰমণ কৰি থাকিবলগীয়া হয় অশৰীৰী ৰূপত। আৰু সেই অশৰীৰী ৰূপত যেতিয়া ভ্ৰমণ কৰে, তেতিয়া সেই যিটো জনি, সেই জনিটোক প্ৰেত জনি বুলি কয়, অৰ্থাৎ প্ৰেত জনিত প্ৰৱেশ কৰে আত্মাবিলাকে আৰু পৃথিৱীত ভ্ৰমণ কৰে। এই আত্মাবিলাকৰ এই যে ভ্ৰমণ কাল অতি কষ্টকৰ হয়। বহুত কষ্টৰ মাজেৰে আত্মাবিলাকে প্ৰেত জনিত জীৱন যাপন কৰিব লাগে। ঠিক আছে, তেখেতসকলে কোনো ধৰণৰ ভোগ গ্ৰহণ কৰিব নোৱাৰে, যিবিলাক আগতে তেখেতে শৰীৰধাৰী মনুষ্য হৈ থাকোঁতে গ্ৰহণ কৰিব পাৰিছিল, আছে কিন্তু পৃথিৱীতে। কিন্তু মনুষ্য হৈ থাকোঁতে তেখেতে যিবিলাক কাম কৰিব পাৰিছিল, এতিয়া প্ৰেত হোৱাৰ পিছত সেইবিলাক কাম কৰিব নোৱাৰে। তাৰ কাৰণে অসংখ্য দুখ আৰু খঙত আত্মাবিলাকে পৃথিৱীত বিচৰণ কৰি থাকে। আৰু সেইকাৰণে যেতিয়া কি হয়, যেতিয়া কোনো আত্মাই যদি কিবা চল পায়, কিবা যদি চোতা পায়, তেতিয়া মানৱ শৰীৰত প্ৰৱেশ কৰে। অৰ্থাৎ মানৱ শৰীৰটো প্ৰজেছ কৰিলে বোলে কি কৰে, সেই মানৱ শৰীৰৰ জৰিয়তে, এই শৰীৰটোৰ জৰিয়তে আত্মাই নিজৰ যিবিলাক মনোকামনা, নিজৰ যিবিলাক ভোগবিলাকৰ মনোকামনা, সেইবিলাক পূৰণ কৰাৰ চেষ্টা কৰে। তেতিয়া কি হয়, বহু ক্ষেত্ৰত মানুহজনৰ অলপমান কণ্ট্ৰল লুজ হৈ পেলাই উল্টা পুল্টা বিহেভ কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়া আমি হয়তো তেখেতক এবনৰ্মেল বুলিও ভাবিব পাৰোঁ, বা আমি যদি চিমটমছ বুজি পাওঁ তেতিয়াহ'লে এইটো আমি ধৰিব পাৰোঁ যে তেখেত প্ৰেত ৰোগত আক্ৰান্ত হৈছে, অৰ্থাৎ প্ৰেত ৰোগী বৰ্তমান তেখেত বনি গৈছে, অৰ্থাৎ প্ৰেতে তেখেতৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰিছে অলৰেডি। ঠিক আছে, আৰু তেতিয়া আমি তেনেকুৱা ৰোগীক কি কওঁ, আমি সহজ ভাষাত ভূতে পোৱা বা ভূতে ধৰা বুলিও কওঁ, হয়নে নহয়? কিন্তু বন্ধু বান্ধৱীসকল, এই তৃতীয় শক্তিৰ উপস্থিতিৰ বিষয়ে মই আৰু আপোনালোকক ক'ব পাৰোঁ, কিন্তু এতিয়া মই আৰু বেছি নকওঁ, কাৰণ বেছিকৈ ক'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আপোনালোকে যদি এই বিষয়ত কিবা জানিব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। মই যদি ভিডিঅ' বনাবলৈ সক্ষম হওঁ আপোনালোকৰ কমেণ্টৰ ওপৰত, তেতিয়াহ'লে মই এটা নিশ্চয় ভিডিঅ' বনাই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি দিম। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ কাৰণে লৈ আহিম যে কেনেকৈ এই তৃতীয় শক্তিৰ প্ৰকোপৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰি, নিজকে ছেভ কৰি ৰাখিব পাৰি, বা কোনোবা যদি অলৰেডি প্ৰেত আসক্ত হৈছে বা প্ৰেতে যদি অলৰেডি শৰীৰত প্ৰবিষ্ট হৈ আছে কোনোবাৰ, তেতিয়াহ'লে সেই প্ৰেত কেনেকৈ আঁতৰ কৰিব পাৰি, সেই বিষয়ে মই এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম বুলি ভাবিছোঁ আগলৈ। গতিকে ভিডিঅ'টো পাবলৈ মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এই ভিডিঅ'টো যদি ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।